ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে বজালী সৰুবেটাৰ ষ্টেলা মেৰী স্কুলৰ বেদান্ত চৌধুৰী আৰু বেদান্ত চৌধুৰীৰ বাসগৃহৰ এই মুহূৰ্তত মই উপস্থিত আছোঁ আৰু সকলোৱে আচলতে আনন্দৰ আত্মহাৰা দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন স্থানৰ পৰা আচলতে তেওঁলোকৰ পৰিয়ালৰ বিভিন্ন লোকসকল আহি পাইছে কিয়নো যিহেতু হঠাতে আচলতে আজি এই মেট্ৰিকৰ যি পৰীক্ষাৰ ফলাফল ঘোষণা হ'ল ফলাফল ঘোষণা হোৱাৰ পিছতে আচলতে সকলোৱে আচলতে আনন্দৰ আত্মহাৰা হোৱা দেখা পোৱা গৈছে আৰু 588 নম্বৰেৰে আচলতে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে বজালীৰ যি বেদান্ত চৌধুৰী আৰু বেদান্ত চৌধুৰীৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম তেখেতৰ মাতৃ আছে মাতৃৰ পৰা প্ৰথমে জানিবলৈ চেষ্টা কৰিম কেনেকুৱা অনুভৱ আজি এই দিনটো আজি খুব ভাল লাগিছে বহুত দিন আশা কৰা হৈছিল এইটো ৰিজাল্ট লৈ ক্লাছ 9ৰ পৰাই আশা কৰা হৈছিল গতিকে আজি আশা পূৰণ হ'ল আকস্মিকভাৱে আজি পুৱাই গম পাইছোঁ কেনেদৰে গম পাইছিলে খবৰটো পুৱা আজি তাৰমানে 8:30 মান বজাত মোৰ ঘৰৰ পৰা মোৰ মাই ফোন কৰি মানে কৈছে আৰু যে আজি ৰিজাল্ট দিব দেখো মাক হিচাপে কেনেধৰণে তেওঁলোকৰ প্ৰতিপালন বা কেনেধৰণে যত্ন লৈছিল পৰীক্ষাৰ যত্ন সি নিজেই পঢ়িছিল মই বিশেষ চাব লগা হোৱা নাছিল মাত্ৰ মানে চাই থাকোঁ আৰু সি পঢ়িছে নে নাই কি কৰি আছে এনেকৈ মাজে মাজে যাই চাই থাকোঁ সেইখিনিয়ে আৰু এই মানে পঢ়া মানে বেছিকৈ ক'ব লগা হোৱা নাছিল ই নিজেই পঢ়ে মই তেওঁৰ ওচৰলৈ আহিছোঁ তোমাক প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ কি ক'বা আজি এই দিনটোত কেনেকৈ পোনপ্ৰথমতে আজি যে বহুত ভাল লাগিছে মানে পোনপ্ৰথমে চোৱাৰ পিছত বিশ্বাস কৰিব পৰা নাছিলোঁ এনেহেন ৰিজাল্ট এটা হ'ব আশা সকলোৰে থাকে কিন্তু ইমানলৈকে তৃতীয় স্থানলৈকে ইমান আশা কৰা নাছিলোঁ কিন্তু এতিয়া বহুত ভাল লাগিছে আকস্মিকভাৱে ঘোষণা কৰা কালি শিক্ষামন্ত্ৰীগৰাকীয়ে পৰীক্ষাৰ ফলাফল নিদিব বুলি ঘোষণা কৰিছিল আজি আকস্মিকভাৱে ঘোষণা হ'ল কি ক'বা এই যিটো আচলতে ৰাতি পোনপ্ৰথমতে ৰাতিটো আমি সকলোৱে ভাবি আছিল কি আজি ৰিজাল্ট নিদিয়ে কাৰণ আজি এনেও বন্ধ আৰু শিক্ষামন্ত্ৰী যিহেতু তেনেকৈ কৈও আছিল কিন্তু ৰাতিপুৱা উঠি যেতিয়া গম পালোঁ কি আজি ৰিজাল্ট ঘোষণা হ'ব তেতিয়া যথেষ্টভাৱে ভয় লাগিছিল কিন্তু বাকীখিনি পৰীক্ষাৰ আগমুহূৰ্তত কিদৰে পঢ়া শুনা কৰিছিলে বা পোনপ্ৰথমতে প্ৰি টেষ্টলৈকেতো নৰ্মেলভাৱে কৰিছিলোঁ কিন্তু প্ৰি টেষ্টৰ পাছত যেতিয়া নতুন পেটাৰ্ণটোৰ কথা গম পালোঁ তাৰপিছত যথেষ্টভাৱে কুৱেশ্যন পেপাৰ কৰিছিলোঁ CBSE কুৱেশ্যন পেপাৰো কৰিছিলোঁ CBSE কুৱেশ্যন পেপাৰ যিবোৰ তাহাৰ MCQ আৰু শ্বৰ্ট কুৱেশ্যন থাকে সেইবোৰ কৰাৰ কাৰণে যথেষ্টভাৱে এটা এডভান্টেজ হ'ব বুলি ক'ব পাৰি